ধারা জন আরে সঙ্গে চলে তার ভাতৃ পুগ্ৰী বনি পতি আরে সঙ্গে চলে তার ভাতৃ দাদা জন্মলোভী দেবপুত্রী বান্দরি গর্ভ বান্দর রূপের আমি লোভিলু জনম ব্রহ্মাই প্রতিষ্ঠা করাই স্কিন্ধ রাজ্য সুখে সন্দুখেৰে কথাই শুনিবা কিন্তু কিয় ভাই কিয় সেই দুৰ্দান্ত অসুৰবিলাকে বাৰে বাৰে বিচাৰিছে মোৰ পৰাজয় দাদা ঐ জ্যেষ্ঠ তুমি সুগ্ৰীৱ কনিষ্ঠ এই মাথো পৰিচয় নহয় যথেষ্ট তোমাৰ গলত শুভে ইন্দ্ৰদত্ত সেই মণিহাৰ আৰু মোৰ গলত সূৰ্যদত্ত এই বৈদ্যুচ্চ বনিয়ে দিছে পৰিচয় ভগৱানৰ অংশ লৈ কপি ৰূপ ধৰি শতৰূপ কৰিছো বিজয় হাই ভক্তি দাদা ক্ষমতাৰ লোভত পৰি সেই শত্ৰুবিলাকে বাৰে বাৰে মোক ৰণলৈ কৰে আহ্বান বহুজন ইতিমধ্যেই হৈছে নিধন আৰু বহুজনে প্ৰাণ লৈ কৰে পলায়ন কি লাভ হয় সিহঁতৰ দাদা লাভ একোনোহে সিহঁতৰ লোভ পাই শকতি যেতিয়া কোনোজনে কৰে পলায়ন আৰু যিজনে নোৱাৰে পলাব প্ৰাণ লোৱা তুমি দাদা মনত পৰেনে সেই লংকেশ্বৰ ৰাৱণৰ কথা যেতিয়া আহিছিল সি দিগ্বিজয়ৰ হেতু কিদৰে নেজেৰে মেৰিয়াই সাগৰত অৱধি কৰিছিল নিক্ষেপ দাদা নহয় ইটো কথা অবিদিত মোৰ মদগৰ্বী অহংকাৰী সেই লংকেশ্বৰে নোৱাৰিলে দাদা নোৱাৰিলে কিন্তু পলুৱাব ৰণৰ হেঁপাহ দাদা এই
এইদৰে বাৰু ওলাবনে কোনোজন আমাৰ সমকক্ষ বীৰ? তথাপিতো ভাই নাচিব লাগিছে এই দুই বাহুৰ সমকক্ষ যোদ্ধা বিচাৰি। এনে লাগিছে মনত পৰ্যহেন এই দুই বাহুৱে ধ্বংস কৰো সমক্ৰমে দিলি। পিতা এতিয়া বসন্ত ঋতু প্ৰতি বসন্ত ঋতুতে পাতিছিলো আমি পানস্পৰ্শী আনন্দৰ মেলা। এইবাৰো নহব জানো তাৰ মধু আয়োজন? নিশ্চয় বাছা, এইবাৰো হ'ব তাৰ মধু আয়োজন। নে কি কোৱা ভাই সুগ্ৰী? নিশ্চয় হ'ব দাদা। তেন্তে হনু আৰু অংগদ বসন্ত ঋতু পালনৰ হেতু কোনো এক সুৰম্য স্থানত আজিয়েই হ'ব লাগিব তাৰ প্ৰাণস্পৰ্শী আনন্দৰ মেলা। তাৰ বাবে কপিৰাজ থাকক নিশ্চিন্তে, মহা আয়োজনে বে সমাপন। সুৰম্য স্থানত গৈ সকলতি লৈ আছে কপিৰাজৰ চৰণ সেৱা। হনুমানে বহুদিন দ্বাৰৰক্ষী হৈ বহুতক কৰিছে বিজয়। এইবাৰ মই দ্বাৰৰক্ষী হৈ কিষ্কিন্ধাৰ ৰাখিম সন্মান। তেন্তে সেই হ'ব বাছা অংগদ। মুখ্য তোৰণত থাকিবি আজি তই দ্বাৰৰক্ষী হৈ। আৰু হনুমান, তুমি গোপনে গোপনে দূৰৈত থাকি অংগদক কৰিবা সহায়। আৰু কপিগণ দাদা, আজিলৈ তেন্তে সভা ভংগ কৰা হ'ল।